Hello students, আজি আমি কৰিম ক্লাছ 9 গণিতৰ 4 নম্বৰ অধ্যায়ৰ এক্সাৰসাইজ 4.2 ইয়াৰে প্ৰথমটো প্ৰশ্নত আমাক কৈছে যে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজত কোনটো সত্য আৰু কিয় ইয়াতে দিয়া আছে y = 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে আৰু অসীম সংখ্যক সমাধান আছে ইয়াৰে কোনটো শুদ্ধ হ'ব আমাক সুধিছে আমি ইয়াৰ অসীম সংখ্যক সমাধান আছে বুলি ক'ব পাৰো কাৰণ x ৰ প্ৰতিটো মানৰ বাবে y ৰ এটা অনুৰূপ মান আছে আৰু বিপৰীতভাৱে ই সত্য দ্বিতীয়টো প্ৰশ্নত আমাক তলত কেইটামান সমীকৰণ দিয়া আছে আৰু সমীকৰণ কেইটাৰ বাবে চাৰিটাকৈ সমাধান উলিয়াব দিছে সমাধানবোৰ আমি কেনেকৈ উলিয়াম যদি আমি x ত যিকোনো এটা নাম্বাৰ পুট কৰো x ৰ ভ্যালু যিকোনো এটা পুট কৰো তেতিয়া হলে আমি y ভ্যালু এটা পাম হেইটো হ'ব আমাৰ সমাধান এতিয়া এই প্ৰশ্নটোত আমি যদি x ৰ ভ্যালু 1 পুট কৰো তেতিয়া হলে আমি y কিমান পাম চাও 2 * 1 + y = 7 তেতিয়া হ'ব 2 + y = 7 y টো ইফালে থাকিব আৰু 2 টো ইফালে গলে 7 - 2 হ'ব 7 ৰ পৰা 2 মাইনাস কৰিলে আমি পাম 5 গতিকে ইয়াৰে এটা সমাধান হ'ব 1 5 1 হৈছে x ৰ ভ্যালু আৰু 5 হৈছে y ভ্যালু ঠিক একেদৰে x ৰ জায়গাত যদি আমি 2 পুট কৰো তেতিয়া হলে আমি কি পাম 2 * 2 + y = 7 2 দুগুণ পালো 4 4 টো যদি আমি ইফালে লৈ আহো তেতিয়া হলে হ'ব 7 - 4 এতিয়া y = আমি পালো 3 গতিকে আমাৰ আনটো সমাধান হ'ব 2, 3 একেদৰে আমি এবাৰ 0 তোমালোকে পুট কৰিব পাৰা 0 পুট কৰিলে আমি কি পাম চাও 2 * 0 + y = 7 আমি পালো 0 + y = 7 y ভ্যালু আমি কিমান পালো 7 গতিকে নেক্সট সমাধানটো হ'ব 0 আৰু 7 আকৌ আমি ইয়াত 3 পুট কৰিব পাৰো x ৰ ভ্যালু 3 পুট কৰিলে আমি কিমান পাম 3 * 2 + y = 7 3 দুগুণ 6 y = 7 ৰ পৰা 6 মাইনাস হ'ব y = আমি পাম 1 গতিকে নেক্সট সমাধানটো হ'ব আমাৰ 3 1 দ্বিতীয়টো প্ৰশ্নত πx + y = 9 দিয়া আছে ইয়াতো আমি কি কৰিব লাগিব চাৰিটাকৈ সমাধান উলিয়াব লাগিব যদি আমি x ৰ ভ্যালু 0 বহাও তেতিয়া হলে আমি কি পাম চাও π * 0 + y = 9 হ'ব 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি পাওঁ 0 পাওঁ + y = 9 হ'ল গতিকে y ভ্যালু কিমান পালো আমি 9 আমাৰ প্ৰথমটো সমাধান হ'ব 0 9 নেক্সট আমি x ৰ ভ্যালু 1 পুট কৰি চাও 1 পুট কৰিলে আমি কি পাম π * 1 + y = 9 π * 1 কৰিলে আমি পাম π + y = 9 পাইটো যদি আমি হিফালে লৈ যাও তেতিয়া হলে ৰাইট হ্যান্ড সাইডত লৈ যাও তেতিয়া হলে আমি পাম 9 - π গতিকে আমাৰ নেক্সট সমাধানটো হ'ব 1 9 - π তোমালোকে আমি x ৰ ভ্যালু যদি 2 হিচাপে লও তেতিয়া হলে আমি কি পাম 2 * π + y = 9 2π + y = 9 হ'ল 2π টো আমি ৰাইট হ্যান্ড সাইডত লৈ গলে হ'ব 9 - 2π যদি আমি 2π টো ব্ৰেক কৰো তেতিয়া হলে আমি 2 লগত 22/7 টো পূৰণ কৰিব লাগিব তোমালোকে এইটো এনেকৈ ৰাখি দিব পাৰা ৰাখিলে কি হ'ব ভ্যালুটো হ'ব 2, 9 - 2π এনেকৈ ৰাখি দিব পাৰা নেক্সট আমি x ৰ ভ্যালু 3 হিচাপে যদি লও তেতিয়া হলে আমি পাম π * 3 + y = 9 3π + y = 9 3π টো যদি আমি ৰাইট হ্যান্ড সাইডত লৈ যাও তেতিয়া হলে হ'ব 9 - 3π গতিকে আমাৰ ভ্যালুটো হ'ব সমাধানটো হ'ব 3, 9 - 3π
তোমালোকে ইয়াতে 0 1 2 3 বাহিৰে যিকোনো সংখ্যাই ইয়াত ধৰিব পাৰা তৃতীয়টো প্ৰশ্নত আমাক দিছে যে x = 4y ইয়াতে যদি আমি xৰ ভ্যালু 0 পুট কৰোঁ তেতিয়াহ'লে আমি কি পাম 0 = 4y গতিকে y ভ্যালু হ'ব 0/4 = y ভ্যালু হ'ব 0 আমি প্ৰথমটো সমাধান কি পালো 0 0 দ্বিতীয়তে আমি যদি ধৰো xৰ ভ্যালু 1 তেতিয়াহ'লে আমি কি পাম 1 = 4y y2 লগত 4 টো কি হৈছে মাল্টিপ্লাই ইফালে যদি লৈ আহো কি হ'ব ডিভাইড 1/4 গতিকে আমি নেক্সট সমাধানটো কি পালো 1, 1/4 আকৌ আমি যদি ধৰো x = 3 তেতিয়াহ'লে আমি কি পাম 3 = 4y this implies 4 to y লগত মাল্টিপ্লাই হৈছে ইফালে আহিলে হ'ব ডিভাইড 3/4 গতিকে আমাৰ নেক্সট সমাধানটো হ'ব 3, 3/4 আকৌ xৰ ভ্যালুটো যদি আমি 4 হিচাপে লওঁ তেতিয়াহ'লে আমি কি পাম 4 = 4y this implies 4 to ইফালে মাল্টিপ্লাই হৈছে ইফালে আনিলে হ'ব ডিভাইড 4/4 এতিয়া y ভ্যালু হ'ব 1 নেক্সট সমাধানটো হ'ব আমাৰ 4 1 এই প্ৰশ্নটোত আমি কি কৰিম এবাৰ আমি y ভ্যালুটো পুট কৰি চাম y ভ্যালু যদি আমি 0 পুট কৰোঁ তেতিয়াহ'লে আমি কি পাম 2x - 3 * 0 = 6 তোমালোকে xৰ ভ্যালু ফাৰ্স্ট পুট কৰিব পাৰা যিকোনো আৰু নহলে বা y ভ্যালু পুট কৰিব পাৰা 2x 3 লগত 0 মাল্টিপ্লাই হলে হ'ব 0 গতিকে আমি এটো পালো 2x = 6 2 to x ৰ লগত মাল্টিপ্লাই হৈছে এফালে আহিলে হ'ব ডিভাইড 6/2 কাট কৰিলে হ'ব 2 ৰে 2 কেবাৰ 2 ৰে 6 তিনিবাৰ ঠিক আছে x ৰ ভ্যালু আমি পালো 3 একে আমাৰ প্ৰথমটো সমাধান হ'ব 30 30 কিয় লিখিছো ফাৰ্স্ট আমি x ৰ ভ্যালুটো লিখিম x ৰ ভ্যালু পালো 3 y ভ্যালু 0 সেই কাৰণে আমি 30 লিখিছো নেক্সট আমি y ভ্যালু 1 পুট কৰিলে কি পাম চাও 2x - 3 * 1 = 6 y ৰ জাগাত 1 পুট কৰিব লাগিব 2x - 3 = 6 3 টো ইফালে লৈ আহিলে হ'ব +3 9 2 টো ইফালে গলে হ'ব 9/2 তেতিয়া আমাৰ সমাধানটো হ'ব 9/2, 1 ও y ভ্যালুটো যদি আমি y পুট কৰো তেতিয়াহ'লে আমি কি পাম চাও 2 * x - 3 * 2 = 6 2x - 3 * 6 6 টো যদি আমি ইফালে লৈ আহো 6 + 6 হৈ যাব আকৌ 2x = 12 2 টো ইফালে লৈ আহিলে হ'ব ডিভাইড 12/2 2 ৰে 12 6 বাৰ গতিকে x ৰ ভ্যালু আমি পালো 6 তেতিয়া আমাৰ নেক্সট সমাধানটো হ'ব 6,2 আকৌ y ভ্যালু যদি আমি 3 ধৰো তেতিয়াহ'লে আমি কি পাম 2x - 3 * 3 = 6 2x - 9 = 6 2x 9 টো ইফালে লৈ গলে হ'ব 6 + 9 6 + 9 আমি জানো 15 ওকে 2 টো ইফালে লৈ গলে হ'ব ডিভাইড 15/2 এতিয়া আমাৰ নেক্সট সমাধানটো হ'ব 15/2, 3